আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক দশম শ্ৰেণীৰ অসমীয়া দ্ৰুতপাঠ অৰ্থাৎ বৈচিত্ৰ্যময় অসমৰ যিটো দেউৰীসকল চেপ্টাৰ আছে এই চেপ্টাৰটোৰ যিমানখিনি পাঠৰ প্ৰশ্নাৱলীৰ লগতে যিমানখিনি তোমালোকৰ পাঠৰ ভিতৰুৱা MCQৰ পৰা আদি কৰি শৰ্ট কুৱেশ্যন লং কুৱেশ্যন গোটেইখিনি আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা আৰু তোমালোকে আমাৰ এই চেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তোমালোকৰ কিতাপৰ যিখিনি প্ৰশ্নাৱলীৰ কুৱেশ্যন আনসাৰ খিনি আছে সেইখিনি ভালদৰে লিখি লোৱা। ইয়াৰ পিছত মই তোমালোকক পাঠৰ যিমানখিনি ভিতৰুৱা MCQৰ পৰা আদি কৰি যিমানখিনি কুৱেশ্যন আনসাৰ আছে গোটেইখিনি বাছি দিম। প্ৰথমতে চোৱা তোমালোকৰ কিতাপৰ প্ৰথম কুৱেশ্যন কি দিছে যে দেউৰীসকলৰ আদিম বাসস্থান ক'ত আছিল। ইয়াৰ উত্তৰ চোৱা যে দেউৰীসকলে উত্তৰ পূব দিশেৰে অসমত প্ৰৱেশ কৰি ব্ৰহ্মপুত্ৰ উজনি অঞ্চলত অৰ্থাৎ বৰ্তমান অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ জয়দাম পাহাৰৰ আশে পাশে বসতি স্থাপন কৰিছিল। সেয়েহে এই অঞ্চলটোকে তেওঁলোকৰ আদিম বাসস্থান হিচাপে কি কৰিব পাৰি, গণ্য কৰিব পাৰি। নেক্সট 2 নম্বৰ যে দেউৰীসকলে সামাজিকভাৱে কেইটা আৰু কি কি খেলত বিভক্ত উল্লেখ কৰা। ইয়াৰ উত্তৰ চোৱা যে দেউৰীসকল সামাজিকভাৱে 4টা খেলত বিভক্ত। সেইকেইটা হ'ল দিবঙীয়া, তাৰপিছত টেঙাপনীয়া, তাৰপিছত বৰগয়া আৰু পাটৰ গয়া। নেক্সট 3 নম্বৰ যে শদিয়াৰ পৰা প্ৰব্ৰজন হৈ আহি দেউৰীসকল প্ৰথমতে অসমৰ কোন কেইখন জিলাত বাস কৰিবলৈ লৈছিল। বৰ্তমান অসমৰ কেইখন জিলাত তেওঁলোকে বসবাস কৰি আছে। ইয়াৰ এনসাৰ চোৱা যে উত্তৰ শদিয়াৰ পৰা প্ৰব্ৰজন হৈ আহি দেউৰীসকল প্ৰথমতে শিৱসাগৰ জিলাৰ মাজুলী আৰু লখিমপুৰ জিলাৰ ডিক্ৰং নদীৰ পাৰত বাস কৰিছিল। বৰ্তমান তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, মাজুলী, ধেমাজি, লখিমপুৰ আৰু বিশ্বনাথ জিলাত তেওঁলোকে কি কৰি আছে, বসবাস কৰি আছে। নেক্সট চোৱা 4 নম্বৰ কুৱেশ্যন কি কৈছে যে দেউৰীসকলে নিজকে কি বুলি চিনাকি দিয়ে। উত্তৰ চোৱা যে দেউৰীসকলে নিজকে জিম চনায়া বুলি চিনাকি দিয়ে। নেক্সট 5 নম্বৰ যে দেউৰী ভাষা তিব্বতধৰ্মী ভাষাগোষ্ঠীৰ কোনটো ভাষা পৰিয়ালত অন্তৰ্ভুক্ত। কোন চনত দেউৰী ভাষাক অসম চৰকাৰে চৰকাৰীভাৱে স্বীকৃতি প্ৰদান কৰে। ইয়াৰ এনসাৰ চোৱা যে দেউৰী ভাষা তিব্বতবৰ্মী ভাষাগোষ্ঠীৰ চীন তিব্বতীয় ভাষাগোষ্ঠীৰ তিব্বতবৰ্মীয় ভাষা পৰিয়ালৰ অন্তৰ্ভুক্ত। 2005 চনৰ 28 জানুৱাৰী তাৰিখে দেউৰী ভাষাক অসম চৰকাৰে চৰকাৰীভাৱে কি কৰে, স্বীকৃতি প্ৰদান কৰে। 6 নম্বৰ কুৱেশ্যন চোৱা যে দেউৰীসকলে পালন কৰি অহা তেওঁলোকৰ 4টা উৎসৱৰ নাম উল্লেখ কৰা। ইয়াৰ উত্তৰ চোৱা যে দেউৰীসকলে পালন কৰি অহা তেওঁলোকৰ 4টা উৎসৱৰ নাম হৈছে বিবাহ বসু, গিবা মৃত্যু, তাৰপিছত বিহু উৎসৱ, তাৰপিছত চিগা দাগা ৰেবা বিচু, তাৰপিছত বিচু দাবেবা মৃত্যু, মিদি দেৰুবা মৃত্যু। নেক্সট 7 নম্বৰ যে দেউৰীসকল কি ধৰ্মৰ বিশ্বাসী। ইয়াৰ উত্তৰ চোৱা যে দেউৰীসকল বৰ ধৰ্মৰ বিশ্বাসী। নেক্সট 8 নম্বৰ কৈছে তোমালোকক চমুটোকা লিখিবলৈ। প্ৰথমটো দিছে ভীমবৰ দেউৰী, খ দিছে ৰাধাকান্ত দেউৰী, গ দিছে বৰ্গৰাম দেউৰী, তাৰপিছত ঘ দিছে শ্ৰীচন্দ্ৰ সিং দেউৰী। একেবাৰে তোমালোকৰ কাৰণে শ্বৰ্টকে লিখিছো যাতে তোমালোকে সম্পূৰ্ণ মাৰ্কছ পোৱা এবাৰ ৰিডিং মাৰি আৰু যাতে তোমালোকৰ মনত থাকে। প্ৰথমতে চোৱা যে ভীমবৰ দেউৰী জননেতা ভীমবৰ দেউৰী 1903 চনৰ 16 মে অৰ্থাৎ জেঠ মাহৰ 3 তাৰিখে কি কৰিছিল, জন্মগ্ৰহণ কৰে। তেওঁৰ পিতৃ গদাৰাম দেউৰী আৰু মাতৃ বাজতী দেউৰী। 1925 চনত শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা এন্ট্ৰেন্স পৰীক্ষাত 5টা বিষয়ত লেটাৰ নম্বৰ সহ উত্তীৰ্ণ হয়। তাৰপিছত 1929 চনত অৰ্থনীতি বিষয়ত BA পাছ আৰু 1931 চনত কলিকতাৰ পৰা আইন পৰীক্ষাত উত্তীৰ্ণ হৈ BL হয়। 1933 চনত তেওঁৰ নেতৃত্বত ট্ৰাইবেল লীগ গঠিত হয়। তেওঁ অসম তথা জনজাতীয় জনগোষ্ঠীৰ স্বাৰ্থৰ বাবে কাম কৰিছিল। লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে তেওঁক জননেতা আখ্যা দিছিল আৰু 1947 চনৰ 30 নৱেম্বৰত তেখেতৰ কি হৈছিল, মৃত্যু হৈছিল। নেক্সট খ যে ৰাধাকান্ত দেউৰী। ৰাধাকান্ত দেউৰী 1931 চনৰ 1 জুনত লখিমপুৰ জিলাৰ বাঁহগড়া দেউৰী গাঁৱত জন্মগ্ৰহণ কৰে। তেওঁ যোৰহাটৰ JB কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি শিক্ষকতা কৰে। তেওঁ দেউৰী ভাষাত কি কৰিছিল, গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। তেওঁ ৰচনা কৰা গ্ৰন্থসমূহ হৈছে দেউৰী চুবিব অৰ্থাৎ দেউৰী অভিধান, তাৰপিছত চিবা, জিমচায়া, চুবিব অৰ্থাৎ আধুনিক দেউৰী শব্দকোষ, যিটো ত্ৰিভাষিক দেউৰী অৰ্থাৎ অসমীয়া দেউৰী আৰু ইংৰাজী অভিধান। তেওঁৰ অৱদান অসমীয়া ভাষা সাহিত্যলৈও কি বিস্তৃত। নেক্সট চোৱা গ যে বৰ্গৰাম দেউৰী। চোৱা বৰ্গৰাম দেউৰী 1938 চনৰ 1 আগষ্টত লখিমপুৰ জিলাৰ বিহপুৰীয়া মৌজাৰ বাঁহগড়া দেউৰী গাঁৱত জন্মগ্ৰহণ কৰে। তেওঁ মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ MSc আৰু LLB একে সময়তে পাছ কৰে। পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা হোমিঅ'পেথিক শিক্ষাত সোণৰ মেডেল তেখেতে কি কৰিছিল, লাভ কৰিছিল আৰু তেওঁ শিক্ষকতা ওকালতিও কৰিছিল। 1971 চনত দেউৰী সন্মিলনৰ সভাপতি নিৰ্বাচিত হয়। 1983 আৰু 1991 চনত বিহপুৰীয়া সমষ্টিৰ পৰা অসম বিধানসভালৈ বিধায়ক নিৰ্বাচিত হয়। দেউৰী ভাষাক চৰকাৰী স্বীকৃতি দিয়াত তেওঁৰ অৰিহণা উল্লেখযোগ্য আৰু 2004 চনত তেখেতৰ মৃত্যু হৈছিল। ঘ চোৱা যে শ্ৰীচন্দ্ৰ সিং দেউৰী। শ্ৰীচন্দ্ৰ সিং দেউৰী
1927 চনৰ 28 এপ্ৰিলত যোৰহাটৰ ওপৰ দেউৰী গাঁৱত জন্মগ্ৰহণ কৰে। তেওঁ এজন খেলুৱৈ, লোকশিল্পী আৰু দেউৰী লেখক আছিল। 1949 চনৰ পৰা 1975 চনলৈকে আকাশবাণী গুৱাহাটী কেন্দ্ৰত লোকগীত পৰিৱেশন কৰে। তেওঁৰ প্ৰকাশিত গ্ৰন্থসমূহ হৈছে আৰাও 1903 চনত, তাৰপিছত আৰ্চিঅ ইবা 2014 চনত, তাৰপিছত আমেৰিয়া ইবা 2013 চনত, বিচু 2015 চনত, হিচৰি 2016 চনত, দেউৰীৰ জনজীৱন 2016 চনত আদি। তেওঁ দেউৰী ভাষা সংস্কৃতিৰ বিকাশত অমূল্য অৱদান কি কৰিছে? আগবঢ়াইছে। তো ইয়ালৈকে তোমালোকৰ কিতাপৰ যিমানখিনি পাঠভিত্তিক কুৱেশ্যন আনচাৰ আছিল গোটেইখিনি আলোচনা কৰা হ'ল। এতিয়া আমি পাঠৰ ভিতৰত থকা যিমানখিনি MCQ আছে তোমালোকে MCQ খিনিও ধুনীয়াকৈ বহীত লিখি ল'বা। কাৰণ চোৱা তোমালোকৰ এতিয়া মেট্ৰিকত কিন্তু তোমালোকৰ এই দ্ৰুত পাঠৰ পৰাও কিন্তু শৰ্ট কুৱেশ্যন MCQ আদি বনাই কুৱেশ্যন কিন্তু দি দিয়া হৈছে। গতিকে তোমালোকে বি ৰেডি, একেবাৰে গোটেই নতুন নতুন পেটাৰ্ণৰ কুৱেশ্যন আনচাৰ আগৰ পৰাই তোমালোকে প্ৰেক্টিচ কৰি যোৱা, তেতিয়া তোমালোকৰ পৰীক্ষাত গোটেইখিনি কমন পাবা। তো MCQ খিনিও কিন্তু তোমালোকে বহীত লিখি ল'বা। চ' 1 নম্বৰ MCQ যে দেউৰীসকলৰ আদিম বাসস্থান ক'ত আছিল? MCQ বা শৰ্ট কুৱেশ্যন এইখিনি। যে ইয়াৰে খ হ'ব শুদ্ধ উত্তৰ, যে দেউৰীসকলৰ আদিম বাসস্থান আছিল অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ জয়দাম পাহাৰ। নেক্সট চোৱা 2 নম্বৰ যে দেউৰীসকল সামাজিকভাৱে কেইটা খেলত বিভক্ত? যে উত্তৰ হ'ব 4টা খেলত বিভক্ত। ঠিক আছে। নেক্সট 3 নম্বৰ যে দেউৰীসকলৰ 4টা খেলৰ ভিতৰত কোনটো নহয়? এই 4টা খেলৰ ভিতৰত চৰাই দেউৰীয়াটো দেউৰীসকলৰ নহয়। নেক্সট 4 নম্বৰ যে শদিয়াৰ পৰা প্ৰব্ৰজন কৰি দেউৰীসকল প্ৰথমতে অসমৰ কোন ঠাইত বাস কৰিছিল? ইয়াৰে উত্তৰ হ'ব যে শিৱসাগৰৰ, মাজুলী আৰু লখিমপুৰৰ ডিক্ৰং নদীৰ পাৰত। নেক্সট 5 নম্বৰ যে দেউৰীসকলে নিজকে কি বুলি চিনাকি দিয়ে? ইয়াৰ উত্তৰ হ'ব যে জিম চনায়া। এটা খ হ'ব শুদ্ধ উত্তৰ। নেক্সট 6 নম্বৰ যে দেউৰী ভাষা কোন ভাষা পৰিয়ালৰ অন্তৰ্ভুক্ত? ইয়াৰ হ'ব গ হ'ব শুদ্ধ উত্তৰ, যে চীন তিব্বতীয় অৰ্থাৎ তিব্বত বৰ্মীয় ভাষা পৰিয়ালৰ অন্তৰ্ভুক্ত। 7 নম্বৰ চোৱা যে দেউৰী ভাষাক অসম চৰকাৰে চৰকাৰীভাৱে স্বীকৃতি প্ৰদান কৰে কেতিয়া? 2005 চনৰ 28 জানুৱাৰী। নেক্সট 8 নম্বৰ যে দেউৰীসকলৰ 4টা উৎসৱৰ ভিতৰত বিহু উৎসৱক তেওঁলোকে কি বোলে? যে চিগা দাগা ৰেবা বিচু। ইয়াৰে খ হ'ব শুদ্ধ উত্তৰ। নেক্সট 9 নম্বৰ যে দেউৰীসকল কি ধৰ্মৰ বিশ্বাসী? যে বৰ ধৰ্ম। ইয়াৰে খ হ'ব শুদ্ধ উত্তৰ। 10 নম্বৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন যে জননেতা আখ্যা কোন দেউৰী নেতাক দিয়া হৈছিল? যে ভীমবৰ দেউৰী। অপশ্যন গ হ'ব শুদ্ধ উত্তৰ। 11 নম্বৰ চোৱা যে দেউৰী ভাষাৰ পূৰ্ণাংগ ত্ৰিভাষিক অভিধান চিবা জিমচায়া চু বিপ ৰচনা কোনে কৰিছিল? খ হ'ব শুদ্ধ উত্তৰ, যে ৰাধাকান্ত দেউৰী। তাৰপিছত নেক্সট 12 নম্বৰ চোৱা যে শ্ৰীচন্দ্ৰ সিং দেউৰী কোন হিচাপে পৰিচিত? খ হ'ব শুদ্ধ উত্তৰ, যে খেলুৱৈ, লোকশিল্প আৰু লেখক হিচাপে পৰিচিত। গতিকে তোমালোকৰ আজি এইটো ক্লাছত আমি দেউৰীসকল চেপ্টাৰটো সম্পূৰ্ণ আলোচনা কৰিলোঁ। ইয়াৰ নেক্সট ক্লাছত মই তোমালোকক যিখিনি তোমালোকৰ চেপ্টাৰ আহিব আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰি আমাৰ এই চেৱাপাঠশালী ইউটিউব ছাবস্ক্ৰাইব কৰি ল'বা। কাৰণ তোমালোকে গোটেই বছৰটো মই এনেকৈ গাইড কৰি যাম যাতে তোমালোকে মেট্ৰিকত এটা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হোৱা। চ' তোমালোকে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আজিলৈ আহিছোঁ। থেংক ইউ, টেক কেয়াৰ।